মঙ্গলদৈ চহৰৰ মাজমজিয়াত দিন দুপৰতে চাঞ্চল্যকৰ ঘটনা। দুৰ্বৃত্তই এগৰাকী ব্যক্তিৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল নগদ 2.5 লাখ টকা। মঙ্গলদৈ চহৰৰ মাজমজিয়াৰ LNB ৰোডৰ কৃষ্ণ দুগ্ধালয় প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। মঙ্গলদৈৰ HDFC বেংকৰ পৰা আব্বাছ আলী নামৰ ধুলাৰ ব্যক্তিগৰাকীয়ে বেংকৰ পৰা 2.5 লাখ টকা উলিয়াই আনি হোটেল এখনত চাহ খাবলৈ সোমোৱাৰ সময়তেই দুৰ্বৃত্তই অতি কৌশলেৰে আব্বাছ আলীৰ পৰা নগদ ধনখিনি লুটি লৈ যায়। ঘটনাস্থলীত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে মঙ্গলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ব্যুৰো ৰিপৰ্ট। পইচা পড়ছে ইয়াত বেগটো মানে পইচা আনবা গেছো ইয়াত বেগটো লৈ গেল এই মাত্র অল্প 1 সেকেন্ড হোৱা নাই পইচাকে সি ফলাইছিল বোধহয় কিমান আছিল 2.5 লাখ টকা এই মাত্র লৈ গেল বেংকৰ পৰা গেছে এইফালে বেংকৰ পৰা পিছে পিছে গেছো এইটো বেংকৰ পৰা গেছে এইটো বেংক LNB বেংক বেংকৰ ইফালে গেছে আপনি ক'ৰ পৰা উলিয়াইছিল পইচাটো ষ্টাক FTFC বেংকৰ পৰা ওলাইছে এই মাত্ৰ ওলাইছো আমি বেংকত আছিলো স্যার আম্বাজালি কোন বেংকত আহিছিল এই FTFC বেংক তারপরে পয়সা ওলাইছো 2.5 লাখ টাকা আমার ঘরত যাম মানুষের কাছে পয়সা ইয়াত পড়ছে পড়ার কারণে নয় হেল্প করে করতে পয়সাটো গুছি লৈ গেলে এই মাত্র 1 সেকেন্ড পয়সাটো হাতত আছিল মানুহটোৰ মই চালে চিনি পাওঁ মানুহটো এজন আছিল মানুহজন এজন আছিল বেগত আছিল মই দোকান কৰোঁ গেলামাল দোকান কৰোঁ দুলাত গেলামাল দোকান আছে আজি আপোনাৰ 5 মিনিট হ'ল এই দাদা দোকান মোৰ চিঠি লগাইছে এই মানুহটো কৈছে পইচা বাইদেউ তোমাৰ পইচা পড়ছে মই ইয়াত থৈছো মই গুচি যাম গাড়ী অন কৰি আছে পইচা লগতে মানুহটো বেগটো দূৰ মাৰলা না অকলে বেগটো একো আনা নাই ইফালে গেছে এইটো বেংকত গেছে ইফালে আমি বেংকত মই নাজানো স্যার আমি নাজানো ক'ৰ পৰা আহিছিল আমি নাজানো আমি অকলে আহিছোঁ আমি অকলে চিঠি লগাইছোঁ আৰু চিঠি লগাম ঘৰত হ্যাঁ মাটিৰ পইচা দিম মাটিৰ মানুহক আজি পইচা দিয়া তাৰিখ আছে মাটি লৈছোঁ মাটিৰ পইচা দিম সেইটো কাৰণে পইচাটো ওলাইছোঁ